জোৰশিমলীৰ লাৰুৱাখনত ভয়ংকৰ দুৰ্ঘটনা জেচিবিয়ে মগজে নিয়া এগৰাকী পথচাৰী বৃদ্ধা মহিলাৰ শোকাবহ মৃত্যু আজকে গ্রামে একজন মরছে কাল আরেকজন মরবে এরকম তা বিচারব না কোনো বিচারই হবো না কামৰূপ জিলাৰ জোৰশিমলী আৰক্ষী চকীৰ অন্তৰ্গত ২ নং লাৰুৱাজান গাঁৱত আজি সন্ধিয়া এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হোৱাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় তীব্ৰবেগী নম্বৰ প্লেটবিহীন এখন জেচিবিয়ে মহতিয়াই নিয়া এগৰাকী বৃদ্ধা মহিলা ফলত চাহেৰা খাতুন নামৰ ৬৫ বছৰীয়া মহিলাগৰাকী ঘটনাস্থলীতে মৃত্যু হয় জানিব পৰা মতে মৃত মহিলাগৰাকীয়ে পথ অতিক্ৰম কৰাৰ অৱস্থাতে পিছফালৰ পৰা জেচিবিখনে তীব্ৰবেগে আহি মহতিয়াই নিয়ে মহিলাগৰাকীক ফলত থিততে নিহত হয় বৃদ্ধা মহিলাগৰাকী দুৰ্ঘটনাক কেন্দ্ৰ কৰি ঘটনাস্থলীৰ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা নম্বৰবিহীন জেচিবিখন জব্দ কৰে উল্লেখ্য অবৈধভাৱে নৈবাৰৰ মাটি খনন কৰি আছিল জেচিবিখনে ৰাইজে বাধা দিয়াত ঘটনাস্থলীৰ পৰা পলাই যোৱাৰ সময়ত দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে স্থানীয় ৰাইজ আৰক্ষী প্ৰশাসনক অবৈধ খনন কাৰ্যত জড়িত থকা তীব্ৰবেগী জেচিবি ট্ৰেক্টৰ ডাম্পাৰেৰে সঘনাই দুৰ্ঘটনা সংঘটিত কৰা চালকক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে মানে অলপ আগত তাৰ মানে হেৰি কৰিছিল মাটি খান্দি আছিল খান্দাৰ পিছত তাৰ পিছত আহি আছে মাটি ক'ত খান্দি আছিল এই দক্ষিণ ফালে নদীৰ পাৰত আচ্ছা খান্দি থাকাতে তাতে ৰাস্তা বেয়া হৈছে হোৱাৰ কাৰণে আমি তাতে বাধা দিছোঁ বাধা দি জেচিবিটো ৰখাই ৰখোৱাৰ পিছত সিহঁতে তাৰমানে এটা কাম কৰিছে তাৰমানে ৰখাই দিয়াৰ পিছত খঙতে গাড়ীখন স্পীডত আহিছে আচ্ছা গাড়ীৰ মালিকে গাড়ীৰ মালিক কোন আছিলে গাজীবৰ সিয়ে ড্ৰাইভিং কৰিছিলে সিয়ে চলাইছিলে গাড়ীটো চলাইছে সৰু বাচ্চা কি গাড়ী ট্ৰেক্টৰ জেচিবি তাৰপিছত অহাৰ পিছত ইয়াতে মানুহটো মাৰি কিনে গাড়ীত ঘৰত সোমাইছে ঘৰত সোমাই কিনে চবকেইটা পলাইছে পলাতক মানুহ চব মানুহ পলাতক হৈছে কি নাম আছিলে যিজন মৰিছে চাহেৰা খাতুন আছে কিমান বয়স হ'ব 70 বছৰ আছে কি দাবী জনাব এতিয়া আপোনালোকে এতিয়া তাৰমানে এইটো ন্যায় লাগে আমাৰ এনেকুৱা মানুহটোৰ কোনো মাটি যে খান্দি আছে এইবিলাক আমি ফৰেষ্টৰ ডিপাৰ্টমেণ্টত আমি ক'লেও কোনো একশ্যন নাই অবৈধভাৱে খান্দি নদীৰ পাৰৰ পৰা খান্দি আছে মাটি বিক্ৰী হৈ আছে আজি মোটামুটি একমাহ হ'ল আমাৰ দক্ষিণ লাৰুৱাজানত দিনে ৰাতি নন ষ্টপ মাটি খনন কাৰ্য চলি আছে আমাৰ গৰাইমাৰী বিভাগীয় আছে ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ আব্দুল গফৰৰ নেতৃত্বত দিনে ৰাতিয়ে মাটি অবৈধভাৱে খান্দি বেলেগৰ ঘৰত পঠায় আৰু তাৰ প্ৰতিফলনে আজি মানুহজন ঢুকালে কাৰণ সন্ধিয়াৰ ভাগত আমি কিছুমান সচেতন ৰাইজে গাড়ীটো ৰখাইছিলোঁ ৰখোৱাৰ পিছত কৈছোঁ যে এনেকৈ ৰাস্তাত মাটি কাটি আছা ৰাস্তাখন বহুত বেয়া কৰি পেলাইছে বেয়া কৰাৰ ফলত সি একদম খঙতে গাড়ী লৈ আহোঁতে এই মানুহটো নিজৰ ঘৰৰ পৰা বেলেগ ঘৰত যাই আছিল ভাত খাবৰ কাৰণে যাই আছিল তাৰপিছত ডাইৰেক্ট গাড়ী আহি খুন্দিয়াই মাৰি থৈ গাড়ীটো লৈ পলায়ন কৰে তাৰপিছত আমাৰ স্থানীয় কৰ্তৃপক্ষই পুলিচ বাহিনীক খবৰ দিয়াৰ পিছতো সিহঁতৰ কোনো একশ্যন লোৱা নাই গাড়ীটো ক'ত আছে বা গাড়ীৰ মালিকটো ক'ত আছে কিন্তু ধৰিব কাৰণে এই ঘটনাটো ঘাপ দিয়াৰ চেষ্টা কৰি আছে যেন মোৰ অনুভৱ হৈ আছে আজি 1 ঘণ্টা হ'লে প্ৰায় কোনো খবৰেই নাই এইখিনি আৰু একো পাৰ্মিশ্যন নাই এই জেচিবি আৰু ট্ৰেক্টৰৰ উদ্ভণ্ডালিৰ কাৰণে তাৰমানে ৰাতি টোপনি মাৰিব নোৱাৰা হৈছোঁ এনেকুৱা উদ্ভণ্ডালি কৰে জেচিবি আৰু ট্ৰেক্টৰে দিনে ৰাতিয়ে নন ষ্টপ চলিয়ে থাকে আমি বিভাগৰ প্ৰতি এইটো আবেদন জনাওঁ অতি সোনকালে আমাৰ দক্ষিণ লাৰুৱাজানত মাটি খনন কাৰ্য অতি শীঘ্ৰে বন্ধ কৰিব লাগে বুলি দাবী উত্থাপন কৰিলোঁ খুনতলিৰ পৰা আবুল হাছামৰ ৰিপৰ্ট আছাম